হয়, আজি মানে ৰাতিপুৱা প্ৰায় 8টা বজামানত এটা ডাঙৰ মানে ঢেকীয়াপতা বাঘ আমাৰ বুঢ়াপাহাৰ ৰেঞ্জৰ আণ্ডাৰৰ বালেশ্বৰ মন্দিৰৰ কাষত ব্ৰহ্মপুত্ৰৰ বালিচাপৰিত এটা বাঘ উদ্ধাৰ কৰা হয়, মৃত বাঘ। পানী মানে ব্ৰহ্মপুত্ৰৰ চাপৰি এলেকাত পৰে, পানী অলপ আছে, তেনেকুৱা জেগাত আমি হেৰি কৰিছোঁ। এইটো আমি তাৰ মানে ডক্টৰো আহিছে, আমিও ইয়াক চাই চিতি গম পাইছোঁ এইটো ফাইটিং হৈছে, তেওঁ সম্পূৰ্ণ মাথাত বেলেগ বাঘৰ লগত ফাইটিং হৈছে, জখম হৈ আছে আৰু তাৰ এটা মেইন দাঁটো এটা মানে এৰি গৈছে। কিমানমান বয়সৰ হ'ব পাৰে? এইটো ডক্টৰৰ ৰিপৰ্ট মতে বাৰু তেওঁলোকে 10ৰ পৰা 15 বছৰৰ ভিতৰত হ'ব বুলি অনুমান কৰা হৈছে। এতিয়া আমাৰ পষ্টমৰ্টেম কৰা হ'ব, ডক্টৰ আহিছে, NGO-সকল আহিছে, আমাৰ ষ্টাফ আছে, সকলোৱে ইয়াত কৰি পষ্টমৰ্টেম কৰাৰ পাছত ইয়াতে ডিছপ'জ কৰা হ'ব, জ্বলাই দি। বিভাগে যিটো নিয়মতে কমিটিৰ আগত